সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস। চাহকাজিৰ বাতৰি। আন্তৰ্জাতিক নাৰী দিৱসৰ উপলক্ষে যোৰহাট চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হয় এখনি বাটৰ নাট। নিউজৰ ৰিপৰ্ট। আন্তৰ্জাতিক নাৰী দিৱসৰ উপলক্ষে যোৰহাট চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰে এখনি বাটৰ নাট। উল্লেখযোগ্য যে উচ্চ শিক্ষাৰ শিক্ষা প্ৰতিষ্ঠান যোৰহাটৰ এখনি আগশাৰীৰ বাণিজ্য মহাবিদ্যালয় চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ আন্তৰ্জাতিক নাৰী দিৱসৰ উপলক্ষে ছাত্ৰ ছাত্ৰীসকলে এক বিশেষ অনুষ্ঠান আয়োজন কৰে। মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে আস্থা মহিলা কোষ NSS আৰু বিজনেছ মেনেজমেণ্ট বিভাগৰ সহযোগত এক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। সকলোকে মই প্ৰথমতে নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ মহিলা কোষ আস্থাই আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে এখনি বাটৰ নাট প্ৰস্তুত কৰি উলিয়াইছে। তাৰ লগত সহযোগ কৰিছে NSS আৰু মেনেজমেণ্ট বিভাগে। এই নাটকখনিৰ মূল উদ্দেশ্য হৈছে যে আমাৰ সমাজত নাৰীয়ে সমমৰ্যাদাৰ কাৰণে সদায় যুদ্ধ কৰি আহিছে। নাৰী নিৰ্যাতনৰ বিপক্ষে নাৰীয়ে নিজেই যুদ্ধ কৰিবলগীয়া হৈছে আৰু লিংগ বৈষম্যতা আমাৰ সমাজত আমি দেখি আহিছোঁ। এই সকলোৰে বিৰোধিতা কৰি সকলোৰে প্ৰতিবাদ কৰি পেলাই এখন প্ৰতীকী বাটৰ নাটক আমি আয়োজন কৰিছোঁ আৰু তাত অংশগ্ৰহণ কৰিছে আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলে। আচলতে আস্থা আমাৰ যিটো মহিলা কোষ, সেই মহিলা কোষে 2009 চনত আমাৰ ইয়াত প্ৰতিষ্ঠা হৈছে। তেতিয়াৰ পৰাই আমি ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰী, আমাৰ মহাবিদ্যালয়ৰ শিক্ষক, মহিলা শিক্ষক কৰ্মচাৰী আৰু আমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ মহিলা আৰু শিশুসকলৰ সৰ্বতো প্ৰকাৰ উন্নয়নৰ হকে কাম কৰি আহিছে। আৰু আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আজি আমি এই বাটৰ নাট প্ৰস্তুত কৰি উলিয়াইছোঁ। তাৰ লগতে ইয়াৰ পিছতে আছে আমাৰ এটি ছাত্ৰীসকলৰ বাবে স্বাস্থ্য সজাগতাৰ এটা শিবিৰ আছে। এই নাটকখনে মূলতঃ সমাজত নাৰীৰ স্থান, লিংগ বৈষম্য, নাৰী নিৰ্যাতন আৰু নাৰীৰ অধিকাৰৰ বিষয়ে সচেতনতা সৃষ্টি কৰিবলৈ প্ৰেৰণা যোগায়। নাৰীয়ে যি সন্মান, অধিকাৰ আৰু সুৰক্ষাৰ দাবীত যুগ যুগ ধৰি সংগ্ৰাম কৰি আহিছে, সেই বিষয়টো নাটকখনৰ মূল চৰিত্ৰৰ মাজেৰে উপস্থাপন কৰা হয়। নাটকখনৰ মাজেৰে দেখুওৱা হৈছে যে নাৰীয়ে সমাজত নিজৰ অস্তিত্ব প্ৰতিষ্ঠা কৰিবলৈ কেনেধৰণৰ বাধা বিঘিনিৰ সন্মুখীন হয় আৰু কিদৰে সাহসিকতাৰ সৈতে তেনে প্ৰতিটো বাধা অতিক্ৰম কৰি আগবাঢ়ি যায়। উল্লেখযোগ্য যে চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ এই ছাত্ৰ ছাত্ৰীসকলে যোৰহাটৰ বিভিন্ন স্থানত আৰু শিক্ষানুষ্ঠানত নাটকখন প্ৰদৰ্শন কৰে, যাতে সমাজৰ বিভিন্ন স্তৰৰ লোকসকলে এই বাৰ্তাসমূহ উপলব্ধি কৰিব পাৰে। নাট্যশিল্পীৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে নাৰীবাদৰ গুৰুত্ব আৰু সমাজত নাৰীৰ সম অধিকাৰৰ বাবে দৰকাৰী ধাৰণাসমূহ ব্যক্ত কৰে।
চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আমাৰ আস্থা ওমেন চেল আৰু NSS আৰু বিজনেছ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ সহযোগত এখনি নাট মঞ্চস্থ কৰা হ'ল আৰু নাটখুটি প্ৰথমতে আমি বৰুৱা চাৰিআলি তাৰপাছত ক্ৰমে DCB গাৰ্লছ কলেজ আৰু আমাৰ নিজা কলেজত আমি কৰোঁ আৰু শেষত সকলোলৈকে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভকামনা জনালোঁ। ধন্যবাদ। হয়, ইয়াত আমাৰ নিজা ছাত্ৰ ছাত্ৰীসকলে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ অলপ সুযোগ পাইছে এই আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আৰু তেওঁলোকে ইয়াত নিজৰ প্ৰতিভা বিকাশ কৰি নিজৰ এক্টিং স্কিলটো দেখাবলৈ অলপ প্ৰয়াস কৰিছে। এই নাট্য প্ৰদৰ্শনৰ জৰিয়তে এক সমাজ সেৱামূলক কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰিও শিক্ষাৰ্থীসকলে নিজৰ অভিনয় কৌশলৰ বিকাশ সাধন কৰিবলৈও সুযোগ লাভ কৰে। সমাজৰ সকলো স্তৰৰ লোকক এই নাটকৰ জৰিয়তে এই গুৰুত্বপূৰ্ণ সমস্যাসমূহৰ বিষয়ে গভীৰভাৱে চিন্তা কৰিবলৈ আহ্বান জনোৱা হয়। নাৰী দিৱসৰ এনে এক সক্ৰিয় উদযাপন শিক্ষাৰ্থীসকলৰ বাবে এক অনুপ্ৰেৰণা হৈ থাকিব। আগন্তুক দিনবোৰত এনে চিন্তাশীল অনুষ্ঠান আৰু সচেতনতা বৃদ্ধিমূলক নাটক আগবঢ়াবলৈ এক প্ৰয়াস কৰিছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।